বিজিনিৰ ২ নং ফাগুনা গাঁৱত মূৰ্তিবিহীন ৬৯ সংখ্যক শ্ৰী শ্ৰী গণেশ পূজা আৰু মেলা উদযাপন কৰা হৈছে। চিৰাং জিলাৰ বিজিনি মহকুমাৰ অন্তৰ্গত ২ নং ফাগুনা গাঁৱত পৰম্পৰাগতভাৱে এই বছৰো গভীৰ ভক্তি শ্ৰদ্ধাৰে মূৰ্তিবিহীন ৬৯ সংখ্যক শ্ৰী শ্ৰী গণেশ পূজা আৰু মেলা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ১৯৫৭ চনত আৰম্ভ হোৱা এই পূজাই আজিও অঞ্চলটোৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। কথিত আছে যে বহু বছৰ আগতে ২ নং ফাগুনা গাঁৱত এটা আহঁত গছৰ শিপাত শ্ৰী শ্ৰী গণেশ দেৱতাৰ মূৰৰ আকাৰত এক অলৌকিক আৱিৰ্ভাৱ ঘটিছিল। সেইদিনৰে পৰাই স্থানীয় ৰাইজে সেই আৱিৰ্ভূত চিহ্নটোকে শ্ৰী শ্ৰী গণেশ দেৱতা হিচাপে পূজা অৰ্চনা কৰি আহিছে। কোনো প্ৰকাৰৰ মূৰ্তি নোহোৱাকৈ পূজা উদযাপন কৰাটো এই পূজাৰ এক অন্যতম বৈশিষ্ট্য। পূজা জাগ্ৰত হোৱাৰ সময়ত বহু দূৰ-দূৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজে আহি দৰ্শন আৰু পূজা কৰিবলৈ আৰম্ভ কৰে। আজি পুৱাই বঙাইগাঁও, বিজিনি, হৰভোগ, পাটিলাদহা, মাণিকপুৰে সহ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে শ্ৰী শ্ৰী গণেশ দেৱতাক পূজা অৰ্চনা আগবঢ়ায়। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পূজাটি উদযাপন কৰা হয়। এই উপলক্ষে জনপ্ৰিয় শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে কীৰ্তন, ভাগৱত পাঠ আদিৰ জৰিয়তে সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তোলা হয়। মুকলি মঞ্চত মিনি থিয়েটাৰৰ নাট পৰিৱেশন আৰু নাগৰা নাম পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হৈছে। এইদৰে ২ নং ফাগুনা গাঁৱতস্থিত শ্ৰী শ্ৰী গণেশ মন্দিৰত অনুষ্ঠিত মূৰ্তিবিহীন শ্ৰী শ্ৰী গণেশ পূজাই যুগে যুগে ভক্তি, বিশ্বাস আৰু ঐতিহ্যক একতাৰে বান্ধি ৰাখি অহা এক অনন্য উদাহৰণ হিচাপে পৰিগণিত হৈ আহিছে। আমাৰ এই ২ নং ফাগুনা গাঁৱত ১৯৯৭ চনৰ পৰা ১৯৫৭ চনৰ পৰা আৱিৰ্ভাৱ হোৱা গণেশ পূজাখন পৰম্পৰাগতভাৱে চলি আছে। আজিও এই গণেশ পূজা উপলক্ষে পূজা হৈ গ'ল আৰু এই উৎসৱটো এইবাৰ তিনিদিনীয়াভাৱে পালন কৰা হ'ব। আৰু ইয়াত আমাৰ ফাগুনা গাঁও অঞ্চলৰ চাৰিওফালৰ পৰা নানান দূৰ দূৰণিৰ পৰা আহি ভক্তসকলে আহি তেওঁলোকে পূজা অৰ্চনা কৰে আৰু পূজা অৰ্চনাত তেওঁলোকে যথেষ্ট আনন্দ উপভোগ কৰে। এইখিনি আজি সন্ধিয়া নাট মঞ্চস্থ হ'ব। সৰ্বক ভুলকা ডোবাৰ পৰা তেওঁলোক পৰিৱেশন কৰিব আৰু অহাকালি ডোবানাম আছে তামোলপুৰৰ পৰা ডোবানাম আৰু তাৰ তৃতীয় দিনা অৰ্থাৎ ২৪ তাৰিখে হাজোৰ পৰা অহা ডোবানাম পৰিৱেশন কৰিব। ক'ৰ পৰা কি আৱিৰ্ভাৱ হৈছিল বুজাই দিব নেকি? ১৯৫৭ চনত আমাৰ যে ননী ৰায় বুলি মানুহ আছিলে, তেওঁ এদিন সপোনত এই গণেশ প্ৰভুটো আৱিৰ্ভাৱ হোৱা বুলি তেওঁ সপোনত পাইছিলে। অৰ্থাৎ সপোনত আৱিৰ্ভাৱ হিচাপে তেওঁ সপোনত পাইছে আৰু তেতিয়াৰ পৰা ৰাইজে এই গণেশ প্ৰভুক আমি পৰম্পৰাগতভাৱে পূজা কৰি অৰ্চনা দি আহিছোঁ আৰু লগতে এই পূজা অৰ্চনাত চাৰিওফালৰ পৰা ভক্তসকল আহি ইয়াত তেওঁলোকৰ কিছুমান মনোবাঞ্ছা পূৰ্ণ হয়, যাৰ কাৰণে ভক্তসকল চাৰিওফালৰ পৰা আহি ভক্তসকলৰ যথেষ্ট সমাগম হয়। বিশেষকৈ আমাৰ এইবেলি যিটো গণেশ পূজা, এই গণেশ পূজাটো আমি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল। তাৰপিছত আমাৰ যিটো গণেশ পূজাৰ মূল পূজা পৰ্ব সেইটো ইতিমধ্যে হৈ গ'ল আৰু আমাৰ আজি ৰাতি যিটো সন্ধিয়া ৮ বজাত সৰ্বক ভুলকা ডোবাৰ মা লক্ষ্মী মিনি থিয়েটাৰ নাট মঞ্চস্থ কৰিব আৰু অহাকালি ৰাতিপুৱা নাম কীৰ্তন হ'ব আৰু ৪টা বজাত আবেলি আমাৰ তামোলপুৰৰ নাগাৰা নামৰ পাঠিকা মিতালী বৰুৱাৰ নাম পৰিৱেশন হ'ব। তাৰপিছত
তাৰ ভিতৰত তৃতীয় দিন আমাৰ কামৰূপ জিলাৰ হাজৰ মীনাক্ষী কলিতাৰ নাগাৰা নাম এইখিনি